তো গাইস বস্তু এটা দেখাব আহিছো তো ইয়াতে অলপ কাহিনী আছে তো দেখাই আছো এইখন হৈছে চাব চেণ্টাৰ হা এই উটমাৰী চাব চেণ্টাৰ এইখন অলপ কাহিনী আছে মই কৈ আছো আগে ভিতৰত গৈ আছো তো তো বহুত টকা খৰচ কৰি বনাইছে এখন গোটেই চব কি দৰ্জা পায় চব লগাই ফিনিচিং হৈ গৈছে ৰং চং মাৰি প্লাষ্টাৰ ৰং মাৰি AC বৰ্ড বিলাকো লগাইছিলে ফাৰ্ষ্টে এইবিলাক হৈছে ৰুম পুৰা ক্লিয়াৰ হৈ আছিলে দৰ্জা খিৰিকী বিলাক গিল লাগি আছিলে গিল বিলাক ৰখোৱা লাগিছিল নালাগিবা তো এইখন হৈছে চাব চেণ্টাৰ হা এইটো বাথৰুম তো ইয়াতে কিবা ৰুম আছে হ'বলা এতিয়া মানে ইমান এটা চিন নোহোৱা হৈ গৈছে কিবা গিল লাগি আছে তো ইয়াতে গিল লাগি আছে ভয় লাগে মানে ইয়াতে মানে চিলিঙি আছে মানে কাহিনীটো হ'ল এটাই মানে এনেকুৱা কাহিনী ইয়াতে চব ফিনিচিং হৈছিলে তো কিবা কিনি চব ফিনিচিং হ'লে এনেকুৱা চব বাহিৰত ওলাব লাগিব ভয় লাগে না এইটো কিটচেন আছিলে হ'বলা এইটো বাথৰুম আছিলে এইটো বাথৰুম এইটো এটা ৰুম আছিলে কিবা হেৰি আছিলে চাগে কিবা চেকআপ ৰুম কিবা কিনি এইবিলাক হৈছে বহুত লাগি আছে তো কথাটো হ'ল এনেকুৱা মানে বাথৰুম এখন কথা হ'ল তো মানে ইয়াত অপেনৰ সময়ত মানুহ ইয়াতে আত্মহত্যা কৰিছিলে মানে সেই সময়তে মানে গীতবিলাক হেৰি হৈ আছে সেইকাৰণে অলপ ডিষ্টাৰ্ব দিছিলে বাহিৰত ডিষ্টাৰ্ব দিছে ঘৰটোত সেইটো কাৰণে মানে অফ হৈ গ'লে আৰু অফ চাইডো হৈ গ'লে মানুহ বহুত কিবা কিনি শুনিছো এইটো কথা হয় নে নহয় মই বা কেনেকেনো জানিম এতিয়া ইমান ভালদৰে এইটো শুনিছোহে শুনা কথাটোৱে দেখা কথাতে বহুত পাৰ্থক্য হয় তো শুনিলে কথা নহ'বও পাৰে বা হ'বও পাৰে হ'লেও কিন্তু মানুহজন মৰাটো সঁচা ইয়াতে এখনে উটমাৰি মানে কি চাব চেণ্টাৰ হয় চাব চেণ্টাৰ ইয়াতে অলপ ডিষ্টাৰ্ব হোৱাৰ কাৰণে মানে চব ক্লিয়াৰ হৈ গৈছে ঘৰ দুৱাৰ চব ক্লিয়াৰ হৈ গৈছে ৰং চং মাৰি চব ফিনিচিং হৈ গৈছে বৰ্তমান সময়ত মানে চলাব লাগে এতিয়া 10-15 বছৰমান হ'লে এখন অফ হৈ গৈছে সম্পূৰ্ণৰূপে অফ মানে চলাব নাপালে মানে ব্যৱহাৰ নহ'লে এই ঘৰটো দিয়া ঘৰ বুলিয়ে ক'ব পাৰি মানে ইয়াতে কোনো নাথাকে মানে মানুহ অহা যোৱা নকৰে ইয়াতে ৰাস্তাৰ লগতে হয় বাহিৰত ওলাই তো এখন হৈছে চাব চেণ্টাৰখন চাই দিব তো ৰাতি হ'লে ডিষ্টাৰ্ব কৰা হ'বলা কিবা কিনি মাত দি থাকে তো ইমানে আছিলে ভিডিঅ'টো আপোনালোকে চাই ভাল পাই লাইক কৰি দিব ছাবস্ক্ৰাইব কৰি দিব কমেণ্ট